বহুত বেছি এটা গুৰুত্বপূৰ্ণ বিষয়টো যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অৱগত কৰিছিলে যে অতি সোনকালে প্ৰাদেশিকৰণ কৰা হ'ব। এতিয়া অসমত যিসমূহ ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয় আছে, মহাবিদ্যালয় আছে, ভেঞ্চাৰ পৰ্যায়তে তেওঁলোকক সেই বিদ্যালয় মহাবিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে। চ' শেহতীয়াকৈ সেই যি কমিটি গঠন কৰি দিছিলে আৰু সেইখিনি ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কেনেদৰে ক'লে আৰু তেওঁ সেইখিনি প্ৰশ্ন কৰা গৈছিলে, সকলোখিনি কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাম। ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে আৰু কমেণ্ট কৰি জনাব যে কথাখিনি যুক্তিপূৰ্ণ হয় নহয়। আৰু এই যে প্ৰাদেশিকৰণ বিষয়টো অতি সোনকালে নকৰিলে কিন্তু বহুতো শিক্ষাগুৰু এতিয়া কি হ'ব, এই যে 2013 চনৰ শিক্ষাগুৰুসকলৰ নিচিনা অৱস্থা হ'বগৈ। কাৰণ কেলৈ এই 2013 চনৰ শিক্ষাগুৰুসকলৰ আজি অৱস্থা পানী ঠাৰ নচৰা। তো বাৰু যিকি নহওক শেষলৈকে চাব। শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত লিখিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভাল পালে শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰিব। এতিয়া বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াক তেনেদৰে প্ৰশ্ন কৰা গৈছে যে কেতিয়ালৈ প্ৰাদেশিকৰণ কৰা হ'ব, মহাবিদ্যালয় হওক বা বিদ্যালয়সমূহ। তেতিয়া তেওঁ কৈছে যে কমিটি গঠন কৰি দিয়া হৈছে আৰু কমিটি গঠন সকলোখিনি নতুন আইন ওলাব। আইন প্ৰকাশ পোৱাৰ লগে লগে সকলোখিনি কিমান কেনেদৰে বিদ্যালয়সমূহ বা মহাবিদ্যালয়সমূহ তাৰ আইনৰ আওতাত আহে, তো তেতিয়া সকলোকে প্ৰাদেশিকৰণ কৰা হ'ব বুলি কৈছে। আৰু এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অক্টোবৰত যিহেতু বাজেট অধিৱেশন তেনেদৰে বহিব বুলি তেনেদৰে কৈছে অধিৱেশন, তো তেতিয়া তাতে সকলোখিনি আলোচনা হ'ব। বাৰু ঠিক আছে, অক্টোবৰলৈ বহুত এটা বেছি দিন নাই। তো চাওঁতে ছেপ্টেম্বৰ এতিয়া শেষেই হ'ব, অক্টোবৰ সোমাব। অক্টোবৰ সোমোৱাৰ লগে লগে সেইখিনি যাতে আলোচনা হৈ কাৰ্যকৰী দিশত আগবাঢ়ে, মূল কথাটো হ'ল সেইটো। বাকী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যি অক্টোবৰত হ'ব বুলি কৈছে, হ'বই। তেনেকৈ হ'লে বহুতেই বেছি ভাল হ'ব। এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াও এনেদৰে কৈছে বা সকলো ঠিকে আছে, কিন্তু কাৰ্যকৰী হ'ব লাগিব। কোনসমূহ বিদ্যালয় পৰিব, কোনসমূহ মহাবিদ্যালয় পৰিব, কাৰ্যকৰী যদি নহয়, এনেই কথাৰে যদি সেইখিনি আগবাঢ়ি গৈ থাকে, তো এনে এতিয়া শিক্ষাগুৰু আছে বহুতো যি নেকি অৱসৰ গ্ৰহণ কৰিব। বহুত বেছি দিন নাই, এমাহ দুমাহ আছে, কোনোবা এবছৰ আছে। তো যিমানেই নেকি পিছুৱাই গৈ থাকিব এই কাৰ্যকৰী দিশে হ'ব নাযায়, আগবাঢ়ি নাযায়, তেতিয়া বহুত বেছি এই যে মই ভিডিঅ'ৰ প্ৰথমতে কৈছিলোঁ 2013 চনৰ শিক্ষাগুৰুসকলৰ নিচিনা কিছু শিক্ষাগুৰুৰ নিচিনা অৱস্থা হ'ব। কাৰণ কেলৈ অৱসৰ গ্ৰহণ কৰাৰ পাছত কি হ'ব, অৱসৰ গ্ৰহণ কৰিবলৈ এমাহ দুমাহ থকাৰ পাছত কি হ'ব, অৱসৰ গ্ৰহণ কৰিবলৈ এবছৰ দুবছৰ থকাৰ পাছত কি হ'ব, তো তেওঁলোকৰ অৱস্থাটো কি হ'ব। NPSটো নাপাবই এবছৰ দুবছৰ যিসকলে পাব, আৰু দৰমহা কিমানকেইটা পাব। তো তেনেকুৱা ধৰণৰ সেইখিনি কথা এতিয়া তেওঁলোকে শিক্ষাগুৰুসকলে কিমান বছৰ ধৰি তেওঁলোকে এই যে বিনা বেতনে তেওঁলোকে সেইখিনি মানৱ সম্পদ গঢ়ি আছে, ৰাইজৰ বাবে কাম কৰি আছে, সেৱা আগবঢ়াইছে। তো নিশ্চয় অৱশেষত ভাল খবৰটো আহিলে তেওঁলোকৰ সেইখিনি অলপ হ'লেও তেওঁলোকে সকাহ পাব বৃদ্ধ বয়সত। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলৰ মুখলৈ চাব নোৱাৰি মানে 2013 চনৰ এতিয়া শিক্ষাগুৰু যিসকল আছে তেনেদৰে অৱসৰ গ্ৰহণ কৰিলে, কোনোবাই ধৰি লওক NPSত পাইছে 1500-1000 টকা, অৱস্থাটো একেবাৰে শোচনীয়। কিছুতো শিক্ষাগুৰুৱে এমাহ দুমাহ এবছৰ দুবছৰ পাই তেওঁলোকে অৱসৰ গ্ৰহণ কৰিলে, সেই যি পালে টকা এমাহ দুমাহ বা এবছৰ, তাৰপাছত নাই আৰু। এতিয়া তেওঁলোকৰ দুখ মানে একেবাৰে কোলাই পাচি নধৰা, পানী ঠাৰ নচৰা অৱস্থা। কি অৱস্থাত আছে এইখিনি বিষয় কিন্তু সঁচাকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা বিভাগীয় কৰ্তৃপক্ষই এইখিনি উপলব্ধি কৰা উচিত। কাৰণ কেলৈ যিটো সময়ত যেনেদৰে কামবিলাক কৰি আছে, অন্য কামবিলাক এই শিক্ষাগুৰুসকলৰ মুখলৈ চোৱা উচিত। আৰু ঠিক তেনেদৰে এতিয়া এই যি বিদ্যালয়ৰ প্ৰাদেশিকৰণ, মহাবিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত যদি গুৰুত্ব সহকাৰে আইন তেনেদৰে আহে, অতি সোনকালে হ'লে কাৰ্যকৰী হ'লে নিশ্চয় এই শিক্ষাগুৰুসকলৰ ভাল হ'ব, নহ'লে একেই অৱস্থা হ'বগৈ। তো দেখা যাওক কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়া হয়। এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই সকলোখিনি অক্টোবৰ মাহতে কাৰ্যকৰী দিশে আগবঢ়াব বা সেইখিনি আলোচনা হ'ব। তো দেখা যাওক কেনেকুৱা ধৰণৰ কি সিদ্ধান্ত হয়। তো এইখিনিয়ে আছিলে ভিডিঅ'টো। আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ ইমানেই, বাই।